বিশেষভাৱে আজি এই উপখনত এটি কথা জনাবলৈ পাই বেছি মই আনন্দিত হৈছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনৰ যি মূল মন্ত্ৰ অন্ত্যোদয়ৰ প্ৰতি সেৱাৰ প্ৰতি লক্ষ্য ৰাখি দুখীয়া ৰাইজক এটি ঘৰ দিয়াৰ যি তেখেতৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পুনৰ এতিয়া আকৌ নৰেন্দ্ৰ মোদী কওঁ নেকি আকৌ হা আকৌ কৈছোঁ প্ৰথমৰ পৰা কৈছোঁ দেই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতবৰ্ষৰ প্ৰত্যেক পৰিয়ালৰ দুখীয়া পৰিয়ালৰ এটি যি ঘৰ দিয়াৰ যি সপোন আছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ যি মূল মন্ত্ৰ যে অন্ত্যোদয়ৰ প্ৰতি সেৱাৰ লক্ষ্য ৰাখি যেনেধৰণে প্ৰত্যেককে এটি ঘৰ দিয়াৰ যি পৰিকল্পনা আছিল সেই পৰিকল্পনা ইতিমধ্যে আকৌ পুনৰবাৰ দিবলৈ কাৰণে ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আমি আনন্দিত হৈছোঁ এই শুভ মুহূৰ্তত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ এলেকাৰ অন্তৰ্ভুক্ত যিসকল আমাৰ ৰাইজ আছে যিসকলে পঞ্চায়তত এতিয়ালৈকে কোনো ধৰণৰ ঘৰ পোৱা নাই আৰু যাৰ কেঁচা ঘৰ আছে তেখেতসকলে যিসকলৰ যোগ্য তেখেতসকলে অনলাইন যোগেদি ৱেবছাইটৰ যোগেদি তেখেতসকলে আবেদন কৰিব পাৰিব কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ তৎপৰতাত এতিয়া প্ৰত্যেকখন যিখন উন্নয়ন প্ৰাধিকৰণৰ এলেকা আছে সেই এলেকাটো প্ৰত্যেকে এতিয়া একোটা ঘৰ ল'বৰ কাৰণে সক্ষম হ'ব গতিকে মই বিশেষভাৱে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ যিখন নতুন মাষ্টাৰ প্লেন 2045 ভিজন ডিব্ৰুগড় সেইখন যিখন আমাৰ বৰ্ধিত হ'ল সেইখনৰ অন্তৰ্ভুক্ত প্ৰতিটো পঞ্চায়তে ৰাইজে যিসকলে ইতিমধ্যে ঘৰ আবেদন কৰা নাই তেখেতসকলে আবেদন কৰিব পাৰিব মই ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ যিটো আমাৰ চাৰিসীমা মই অকণমানকৈ বুজাই দিব বিচাৰিছোঁ পূবেই আমাৰ লাহোৱাল দিকম আৰু তামোলবাৰী টি ষ্টেটৰ আমাৰ সীমা আৰু পশ্চিমে আমাৰ মধুপুৰ গাঁও আৰু চাউলখোৱা NC ভিলেজ আৰু জগলনি আৰু কুতুহা বালিগাঁৱলৈ আমাৰ সীমা আছে আৰু উত্তৰত আছে ৰিভাৰ ব্ৰহ্মপুত্ৰ মাইজান আৰু গ্ৰীণউড টি ষ্টেট আছে আৰু আমাৰ দক্ষিণে আছে ৰিভাৰ বুঢ়ীদিহিং আৰু গেমন দলঙলৈ এই চাৰিসীমাৰ ভিতৰত যিসকল লোকে বাস কৰে সেই অঞ্চলটো আমাৰ উন্নয়ন প্ৰাধিকৰণৰ এলেকা এই অঞ্চলৰ ৰাইজে তেখেতসকলৰ সপোনৰ ঘৰখন আবেদন কৰিব পাৰিব গতিকে সকলোকে আবেদন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আবেদন অনলাইন যোগে কৰাৰ পাছত আমি এইখিনি এপ্লিকেশ্যনখিনি ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত ইয়াৰ আমি নথিপত্ৰবিলাক আমি ইয়াতে পৰীক্ষা কৰা হ'ব আৰু সেই পৰীক্ষা অনুসৰি তেখেতসকলক জিঅ'টেক কৰা হ'ব যিসকলে যোগ্য তেখেতসকলে ঘৰটো পাবলৈ সক্ষম হ'ব ইয়াতে কিছুমান নীতি নিয়মো আছে যে যিসকলে মেক্সিমাম তেখেতসকলৰ আয় 3 লাখ টকা বছৰীয়া হ'ব লাগিব নিজৰ মাটি থকা থাকিব লাগিব জামানবন্দী খাজনা ৰিচিপ্ট দিব লাগিব তাৰপিছতে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড বেংকৰ পাছবুক আৰু বাৰ্ষিক আয় প্ৰমাণপত্ৰ পৰিয়ালৰ আন সকলো সদস্য ভোটাৰ কাৰ্ড গৃহটোৰ এটা ফটোকপি আৰু নিজৰ মাটিৰ নামত নাথাকিলে মাটিৰ মালিকৰ পৰা অৰ্থাৎ NOC-খন ল'ব লাগিব হয়তো কোনোবা ককাকৰ নামত আছিলে বোলে নাতিয়েকে ঘৰ এটা বনাবলৈ লৈছে তেওঁ NOC-খন গ্ৰহণ কৰিব লাগিব যে সেই মাটিডোখৰ হয় তো এনেধৰণৰ কিছু নীতি নিয়ম আছে সকলোৱে যেতিয়া অনলাইন ৱেবছাইটত PMOI MIS